শনি চৰায়ে নিজৰ মাকক ক'লে, মা সকলোৱে নিজৰ ল'ৰা-ছোৱালীৰ জন্মদিন মনায়, কিন্তু তুমি মোৰ জন্মদিন কেতিয়াও মনোৱা নাই। শনি মাইনা, তুমিতো জানাই আমাৰ তাততো খাবলৈও পইচা নাই, আৰু তাত তোমাৰ জন্মদিন কেনেকে মনাও কোৱা? একো নাই দিয়া মা, মইতো এনেই সুধিছো। আৰু এনেকৈ কৈ শনি চৰায়ে তাৰ পৰা গুচি যায়। এতিয়া শনিৰ কথা শুনি মাকে বহুত দুখ কৰিছিল আৰু কয়, হে ভগৱান, আজি মোৰ ছোৱালীজনীয়ে মোৰ পৰা প্ৰথমবাৰ কিবা এটা বিচাৰিছিল, কিন্তু মই তাইৰ সেইটো ইচ্ছাও পূৰণ কৰিব নোৱাৰো। তাৰ পাছত পিছদিনাখন শনি চৰাইৰ জন্মদিন আছিল। শনিয়ে দুখ মনেৰে পঢ়ি আছিল। এইবোৰ দেখি মাকে আৰু চাই থাকিব নোৱাৰিলে, আৰু মাকে এটা কাউৰীৰ ওচৰলৈ গ'ল আৰু পইচা বিচাৰিলে, কিন্তু কাউৰীটোৱে পইচা দিবলৈ মানা কৰি দিলে। তেতিয়া শনিৰ মাকে দুখ মনেৰে কৈ আছিল, আৰু তেতিয়া তাই ৰাস্তাত এটা চৰাই লগ পালে, আৰু চৰাইটোৱে ক'লে, মুনমুনি বাইদেউ, তুমি মোৰ এই